DY365 ডিজিটেল উজনি অসমত আৰম্ভ হল মিয়া খেদা অভিযান আৰু এটাও মিয়া উজনি অসমত থাকিব নোৱাৰিব মিয়াই উজনি অসম এৰক অন্যথা পৰিস্থিতি ভয়াবহ হ'ব অবৈধ সন্দেহজনক নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগিব এনে ধৰণে এটা উত্তাল হৈ পৰিছে প্ৰতিবাদ কৰিছে আমি দেখিবলৈ পাইছো উচ্ছেদক সমৰ্থন জনাই একাংশ এটা প্ৰতিবাদ সাব্যস্ত কৰিছে যত 15টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে এনে দৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ উজনি অসমত আৰম্ভ হল মিয়া খেদা অভিযান আৰু এটাও মিয়া উজনি অসমত থাকিব নোৱাৰিব এনে ধৰণৰ এটা হুংকাৰ মিয়াই উজনি অসম এৰক অন্যথা পৰিস্থিতি ভয়াবহ হ'ব বুলি হুংকাৰ প্ৰদান কৰে অবৈধ সন্দেহজনক নাগৰিকে উজনি অসম ত্যাগ কৰিবই লাগিব আৰু উচ্ছেদক সমৰ্থন জনাই শিৱসাগৰত উত্তাল প্ৰতিবাদ 15টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে উলিয়ালে জোৰ সমদল আৰু আটাচু জাতীয় সংগ্ৰামী সেনা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ আহোম জাতীয় গণমঞ্চ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ প্ৰতিবাদ অব্যাহত আৰু প্ৰত্যেকে দাবী কৰিছে মিয়া থাকিব নোৱাৰিব উজনি অসমত বাংলাদেশী বিৰোধী অভিযানেৰে গৰজি উঠিল কেইবাটাও এতিয়া সংগঠন আৰু মিয়া খেদা অভিযান দেখিবলৈ পোৱা গৈছে উজনি অসমত এনেদৰে এতিয়া মিয়া খেদা অভিযান আৰম্ভ হৈছে কেইবাটাও দল সংগঠন 15টাকৈ দল সংগঠন এনেদৰে এতিয়া একগোট হৈছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে প্ৰত্যেকেই কৈছে যে মিয়া থাকিব নোৱাৰিব উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব উজনি অসম মিয়াই ত্যাগ কৰিব লাগিব মিয়াই উজনি অসম যদি ত্যাগ নকৰে তেন্তে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি এতিয়া হুংকাৰ দিছে সেই 15টাকৈ দল সংগঠনে আমি দৃশ্যত দেখুৱাইছো ইয়াৰ বৃহৎ প্ৰতিবাদ চলিছে অবৈধ সন্দেহজনক নাগৰিকে উজনি অসম ত্যাগ কৰিবই লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে যিহেতু সকলো আচলতে গোট খাইছে উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব এফালে অসম চৰকাৰে যি উচ্ছেদ চলাই আছে বিজেপি চৰকাৰৰ যি উচ্ছেদ অভিযান সেই অভিযানক এই 15টাকৈ দল সংগঠনে সমৰ্থন কৰিছে আৰু তাৰ সমান্তৰালকৈ তেওঁলোকে কৈছে যে উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব আটাচু জাতীয় সেনা সংগ্ৰামী সেনা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ এয়া আমি প্ৰতিবাদ আহোম জাতীয় গণমঞ্চ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ প্ৰতিবাদ আৰু এনেধৰণে 15টাকৈ সংগঠন আছে 15টাকৈ দলে এতিয়া একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশী বিৰোধী অভিযানেৰে গৰজি উঠিল কেইবাটাও সংগঠন উজনি অসমত এতিয়া আৰম্ভ হৈছে মিয়া খেদা অভিযান উজনি অসমত মিয়া এটাও থাকিব নোৱাৰিব বুলি এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে এটাও যদি উজনি অসমত মিয়া থাকে তেন্তে পৰিস্থিতি আৰু অধিক ভয়ংকৰ হ'ব বুলি হুংকাৰ প্ৰদান কৰে এতিয়া এই সকল লোকে আৰু এয়া দেখিবলৈ পোৱা গৈছে প্ৰত্যেকৰে স্লোগান মুখত শুনিবলৈ আমি পাইছো মিয়া থাকিব নোৱাৰিব উজনি অসমত মিয়াই উজনি অসম ত্যাগ কৰিবই লাগিব এনে ধৰণৰ এতিয়া হুংকাৰ আহি পৰিছে এয়া হৈছে লাষ্ট ৱাৰ্নিং অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব আমি আজি উজনি অসম বচাব লাগিব আজি শিৱসাগৰতো অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে শিৱসাগৰ দৰবা ফিল্ডৰ দিখনৈ বাওঁফালে অৱস্থানৰ সমীপৰ পকাঘাটলৈকে অবৈধ সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি গাঁও সাজিলে আজি খাটৰ পথাৰত মিয়া সোমাইছে আজি চিন্তামণিগড়ত মিয়া সোমাইছে ইয়াৰ বাহিৰেও আজি হাতীকুক ৰংগ চাৰিআলি জেঙনিগতীয়া বাবুপতি এই ঠাইসমূহৰ খিলঞ্জীয়া থলুৱা মানুহবোৰে তেওঁলোকে ভাড়াঘৰ বনাই মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে গতিকে এনেকৈ নহব আমি জাতিটো বচাব লাগিব উজনি অসম আমি বচাব লাগিব আৰু সেইবাবে অহা কাইলৈৰ পৰা শিৱসাগৰত থকা প্ৰতিটো ইটা ভাটা প্ৰতিটো লোহাৰ ডেম্বকে আদি কৰি সকলোতে অভিযান চলিব এটাও মিয়া উজনি অসমত এইবাৰ থাকিব নোৱাৰে এইটো স্পষ্ট কথা আৰু এইবাৰ মিয়াক কোনো শক্তিয়ে মিয়াক বচাব নোৱাৰে হয় মিয়াই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক অন্যথা কিন্তু মিয়াক কিন্তু পিতা হ'ব এইটো একদম স্পষ্ট কথা আমাৰ কথা এইটোৱে যে এইখন অসমৰ কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব ইয়াত মিয়াৰ দবদবনি কোনো কাৰণে আমি সহ্য নকৰো মিয়াৰ দবদবনি ইয়াত নচলিব আৰু এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয় এতিয়া বাংলাদেশী পিটন দি জাতি বচোৱা সময় আৰু সেইবাবে অসমৰ প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰক আমি ওলাই আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো পুৰি হাত পালেহি এতিয়া আৰু অসমীয়া জাতি ঘৰত সোমাই থকাৰ সময় নহয়
আমি 51ৰ পৰা 71লৈকে বহুতো বিদেশী বুজা ললো আৰু তাৰ পিছত আমি কোনো বিদেশীৰ বুজা ল'ব নোৱাৰো। যিসকল অবৈধ নাগৰিকক আমি 71লৈকে বুজা ললো, যিসকলক মৰম কৰিছিলো, আজি তাৰিখত সেইসকলে অসমত থাকি যিসকলক আমি অবৈধ মিয়া বুলি কওঁ, বাংলাদেশী বুলি কওঁ, তেওঁলোকে অসমত থাকি অসমীয়া ৰাইজৰ বুকুত গোৰ মাৰি অসমত মিয়ালেণ্ড দাবী কৰিব পৰা হ'ল। আৰু এতিয়াও যদি অসমৰ ৰাইজে এই কথা বুজি পোৱা নাই, তেতিয়াহ'লে নিশ্চিতভাৱে অনাগত সময়ত এই অবৈধ বিদেশীৰ দ্বাৰা আমাৰ অসমীয়া জাতিটো যে ৰখাতলৈ যাব এই কথা নিশ্চিত। আমি আজি অসমৰ 10টাতকৈও অধিক জাতীয় জনগোষ্ঠীয় সংগঠন ঐতিহাসিক শিৱসাগৰত সমবেত হৈছো। ইতিমধ্যে অসম চৰকাৰৰ নেতৃত্বত অবৈধভাৱে যিসমূহ বনাঞ্চল, যিসমূহ আমাৰ ট্ৰাইবেল বেল্টৰ মাটি, যিসমূহ চৰকাৰী মাটি, সত্ৰৰ মাটি দখল কৰি আছে, সেইসকলক উচ্ছেদ কৰা যি অভিযান চলাইছে, এই উচ্ছেদক আমি আজি ঐতিহাসিক শিৱসাগৰৰ পিছস্থানৰ পৰা আমি সমৰ্থন জনাই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো যে কেৱল মাত্ৰ নামনি অসমতে নহয়, উজনি অসমতো অবৈধ নাগৰিক বিৰোধী অভিযান উচ্ছেদ আৰম্ভ কৰিব লাগিব। এয়া হৈছে লাষ্ট ৱাৰ্ণিং। অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। আমি আজি উজনি অসম বচাব লাগিব। আজি শিৱসাগৰতো অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে। শিৱসাগৰ দৰবা ফিল্ডৰ দিখৰ নৈ বাওঁফালে অৱস্থানৰ সমীপৰ পকাঘাটলৈকে অবৈধ সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি গাঁও সাজিলে। আজি খাটৰ পথাৰত মিয়া সোমাইছে, আজি চিন্তামণিগড় মিয়া সোমাইছে। ইয়াৰ বাহিৰেও আজি হাতীকুক ৰংগ চাৰিআলি, জেঙনিকটীয়া বাবুপতি এই ঠাইসমূহৰ খিলঞ্জীয়া থলুৱা মানুহবোৰে তেওঁলোকে ভাড়াঘৰ বনাই মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে। গতিকে এনেকৈ নহ'ব। আমি জাতিটো বচাব লাগিব, উজনি অসম আমি বচাব লাগিব। আৰু সেইবাবে অহা কাইলৈৰ পৰা শিৱসাগৰত থকা প্ৰতিটো ইটা ভাটা, প্ৰতিটো লোহাৰ ডেম্বকে আদি কৰি সকলোতে অভিযান চলিব। এটাও মিয়া উজনি অসমত এইবাৰ থাকিব নোৱাৰে, এইটো স্পষ্ট কথা। আৰু এইবাৰ মিয়াক কোনো শক্তিয়ে মিয়াক বচাব নোৱাৰে। হয় মিয়াই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক, অন্যথা কিন্তু মিয়াক কিন্তু পিতা হ'ব, এইটো একদম স্পষ্ট কথা। আমাৰ কথা এইটোৱে যে এইখন অসমৰ কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ দপদপনি কোনো কাৰণত আমি সহ্য নকৰো। মিয়াৰ দপদপনি ইয়াত নচলিব। আৰু এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশী পিতন দি জাতি বচোৱা সময়। আৰু সেইবাবে অসমৰ প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰক আমি ওলাই আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো। পুৰি হাত পালেহি, এতিয়া আৰু অসমীয়া জাতি ঘৰত সোমাই থকাৰ সময় নহয়। আমি 51ৰ পৰা 71লৈকে বহুতো বিদেশী বুজা ললো আৰু তাৰ পিছত আমি কোনো বিদেশীৰ বুজা ল'ব নোৱাৰো। যিসকল অবৈধ নাগৰিকক আমি 71লৈকে বুজা ললো, যিসকলক মৰম কৰিছিলো, আজি তাৰিখত সেইসকলে অসমত থাকি যিসকলক আমি অবৈধ মিয়া বুলি কওঁ, বাংলাদেশী বুলি কওঁ, তেওঁলোকে অসমত থাকি অসমীয়া ৰাইজৰ বুকুত গোৰ মাৰি অসমত মিয়ালেণ্ড দাবী কৰিব পৰা হ'ল। আৰু এতিয়াও যদি অসমৰ ৰাইজে এই কথা বুজি পোৱা নাই, তেতিয়াহ'লে নিশ্চিতভাৱে অনাগত সময়ত এই অবৈধ বিদেশীৰ দ্বাৰা আমাৰ অসমীয়া জাতিটো যে ৰখাতলৈ যাব এই কথা নিশ্চিত। আমি আজি অসমৰ 10টাতকৈও অধিক জাতীয় জনগোষ্ঠীয় সংগঠন ঐতিহাসিক শিৱসাগৰত সমবেত হৈছো। ইতিমধ্যে অসম চৰকাৰৰ নেতৃত্বত অবৈধভাৱে যিসমূহ বনাঞ্চল, যিসমূহ আমাৰ ট্ৰাইবেল বেল্টৰ মাটি, যিসমূহ চৰকাৰী মাটি, সত্ৰৰ মাটি দখল কৰি আছে, সেইসকলক উচ্ছেদ কৰা যি অভিযান চলাইছে, এই উচ্ছেদক আমি আজি ঐতিহাসিক শিৱসাগৰৰ পিছস্থানৰ পৰা আমি সমৰ্থন জনাই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো যে কেৱল মাত্ৰ নামনি অসমতে নহয়, উজনি অসমতো অবৈধ নাগৰিক বিৰোধী অভিযান উচ্ছেদ আৰম্ভ কৰিব লাগিব। তুমি যদি অসমীয়া